নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি অন্য দিনৰ দৰে আজিও আছাম ট্ৰিবিউন নিউজ পেপাৰখনৰ কিছুমান মূল টপিক এনালাইচিছ কৰিবলৈ আগবাঢ়িছোঁ। এই টপিকসমূহ আমি প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ দৃষ্টিকোণেৰে আলোচনা কৰিম। ইয়াতে আমি আগতে টপিকসমূহৰ লগত জড়িত আগতে আহি যোৱা কিছুমান কুৱেশ্যনৰ লগতে পৰীক্ষাত আহিব পৰা সম্ভাৱনামূলক কিছুমান প্ৰশ্ন আলোচনা কৰিম। আশা কৰোঁ আপোনালোক সকলো ইয়াৰ পৰা লাভৱান হ'ব। আহক এতিয়া আজিৰ প্ৰথম টপিকটোলৈ আগবাঢ়োঁ, যি 12 মাৰ্চ 2026। আজিৰ প্ৰথম টপিকটোত আছে কুশল কানেক্ট মোবাইল এপ্লিকেশ্যন। এই এপ্লিকেশ্যনটো প্ৰেজেণ্ট কৰা হৈছে আছাম ষ্টেট ৰুৰেল লিভলিহুড মিছনৰ দ্বাৰা। ইয়াৰ মেইন পাৰ্পজটো হৈছে যে এই এপ্লিকেশ্যনটোৰ জৰিয়তে অসমবাসীয়ে বিভিন্ন ধৰণৰ ছাৰ্ভিচ, ঘৰুৱা কামৰ কাৰণে হওক, তেওঁলোকে এপ্লিকেশ্যনটোৰ জৰিয়তে কিছুমান ট্ৰেইন লোকেল যাৰ ওপৰত তেওঁলোকে নিৰ্ভৰ কৰিব পৰা কিছুমান মানুহ তেওঁলোকে লাভ কৰিব। উদাহৰণস্বৰূপে আমি ল'ব পাৰোঁ যে প্লাম্বাৰৰ কাম হওক বা ইলেক্ট্ৰিচিয়ানৰ কিছুমান কাম বা বিউটিচিয়ানৰ কাম, এইসমূহ তেওঁলোকে ইয়াতে লাভ কৰিব পাৰে, ছাৰ্ভিচসমূহ লাভ কৰিব পাৰিব। ইয়াৰ জৰিয়তে 50টাৰো অধিক ছাৰ্ভিচৰ কথা কোৱা হৈছে। আৰু অকল যে ইয়াৰ জৰিয়তে মানুহসকলে অসমবাসীয়ে উপকৃত নহয়, যোনে ছাৰ্ভিচ লৈছে তেওঁলোকে উপকৃত নহয়, যোনে ছাৰ্ভিচ দিছে তেওঁলোকে নিশ্চয়কৈ উপকৃত হ'ব। যিহেতু ইয়াৰ জৰিয়তে আমাৰ যিবোৰ যুৱক যুৱতী তেওঁলোকে এটা নিযুক্তি লাভ কৰিব। ইয়াতে এপইণ্ট কৰা যুৱক যুৱতীসকলক দুখন স্কীমৰ দ্বাৰা স্কিল ডেভেলপমেণ্ট স্কীমৰ দ্বাৰা তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছে। সেই দুখন হৈছে দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল্য যোজনা, য'ত 15ৰ পৰা 35 বছৰৰ যুৱক যুৱতীসকলক ট্ৰেইন কৰা হৈছে, আৰু আনখন হৈছে ৰুৰেল ছেল্ফ এমপ্লয়মেণ্ট ট্ৰেইনিং ইনষ্টিটিউট। ইয়াতে এই টপিকটোৰ লগত জড়িত এটা এনালাইটিকেল কুৱেশ্যন মই তলত দিছোঁ, আপোনালোকে কৰি চাব পাৰে। কুৱেশ্যনটো এনেধৰণৰ: ইভালুৱেট দ্য ৰোল অফ দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল্য যোজনা এণ্ড rural self-employment training institutes in promoting skill-based employment in rural India. আহক আজিৰ দ্বিতীয়টো টপিকলৈ আগবাঢ়োঁ। দ্বিতীয়টো টপিকত আছে সুপ্ৰিম কোৰ্ট এলাউজ পেচিভ ইউথেনেচিয়া ফৰ মেন ইন কুম্ভ। এইটো অলপ দিনৰ পৰা নিউজত আছিলে। এই নিউজটোত আছিলে এনেধৰণৰ যে হৰীশ ৰাণা নামৰ এজন যুৱক যিয়ে 12 বছৰতকৈ অধিক কোমাত আছে। তেওঁৰ PGৰ 4 নম্বৰ ফ্ল'ৰৰ পৰা পৰি পেলাই মূৰত আঘাত পায়, আৰু সেই আঘাতবশতঃ তেওঁ 12 বছৰতকৈ অধিক কোমাত আছে। সেয়েহে যিহেতু তেওঁৰ পেৰেণ্টছসকল বৃদ্ধ হৈ আহিছে, আৰু সেয়েহে তেওঁলোকে দিল্লী হাইকোৰ্টত দাখিল কৰিছিলে যে তেওঁক পেচিভ ইউথেনেচিয়া দি পেলাই তেওঁৰ মৃত্যুটো সহজ কৰি তোলা হওক। আৰু কিন্তু সেইটো ৰিজেক্ট কৰাৰ পিছত সেইটো ছুপ্ৰিম কোৰ্টলৈ গ'ল কেছটো, আৰু ছুপ্ৰিম কোৰ্টে যিহেতু অৰ্ডাৰটো এলাউ কৰিছে যে তেওঁক পেচিভ ইউথেনেচিয়া দিয়া হওক। পেচিভ ইউথেনেচিয়া হৈছে এনে এটা প্ৰকাৰ য'ত এজন মানুহক তেওঁৰ চাফাৰ কৰি থকা ছিটুৱেশ্যনৰ পৰা তেওঁক ৰিলিফ দিবলৈ চেষ্টা কৰা হয়। অৰ্থাৎ এজন ব্যক্তি যদি বহুদিনৰ পৰা মৃত্যুৰ সৈতে যুঁজি থাকে, তেওঁক মৃত্যুটো সহজ কৰি তোলা হয়, সহজ অৰ্থত ক'বলৈ গ'লে। আৰু ইয়াতে দুটা টাইপছ আছে, এটা হৈছে পেচিভ ইউথেনেচিয়া আৰু আনটো হৈছে এক্টিভ ইউথেনেচিয়া। পেচিভ ইউথেনেচিয়াত হৈছে এনেদৰে কৰা হয় য'ত এজন ব্যক্তিক যেতিয়া তেওঁ লাইফ ছাপৰ্টছ ট্ৰিটমেণ্ট লৈ থাকে, ভেণ্টিলেটৰ্ছে হওক বা ফিডিং টিউবছৰ দ্বাৰা হওক, তেওঁ সেই ছাপৰ্ট ছিষ্টেমটো আঁতৰাই দিয়া হয়। আৰু তেতিয়া ধৰক অক্সিজেন তেওঁক যদি দি থকা হয়, অক্সিজেনৰ কাৰণে তেওঁ বাহিৰৰ পৰা অক্সিজেন ছাপৰ্ট দি থকা হৈছিলে, আৰু সেই ছাপৰ্ট ছিষ্টেমটো যদি অক্সিজেনৰ আঁতৰাই দিয়া হয়, তেওঁ মৃত্যু ঘটে। সেইটো হৈছে পেচিভ ইউথেনেচিয়া। আৰু যিটো আমাৰ ইণ্ডিয়াত লিগেল হিচাপে ধৰা হয় কিছুমান চাৰ্টেইন কণ্ডিশ্যনত, সকলোতে নহয় বাৰু। বাকী আন এটা হৈছে যে এক্টিভ ইউথেনেচিয়া, যিটো হৈছে এজন ব্যক্তিক কিছুমান পয়জনিয়াছ বস্তু দি পেলাই তেওঁক ইনজেকশ্যনৰ দ্বাৰা ইনজেক্ট কৰা হয়, সেয়াৰ জৰিয়তে ব্যক্তিজনৰ মৃত্যু ঘটে। এইটো ইণ্ডিয়াত ইলিগেল হিচাপে ধৰা হয়, এইটো লিগেল হিচাপে ধৰা নহয়। আৰু এই ইউথেনেচিয়াটোৰ প্ৰচেছটো হৈছে যে এনেকুৱা ধৰণৰ যে ইয়াত প্ৰথমে এখন দিল্লী এইমছ হস্পিটেলৰ দ্বাৰা তেওঁলোকে ৰিকগনাইজ হ'ব লাগিব, আৰু লগতে তেওঁলোকৰ ফেমিলি বা তেওঁলোকৰ নিয়েৰেষ্ট ওৱানে এইটো
বিচাৰিব লাগিব যে তেওঁক এইটো দিয়া হওক, ইউথেনেচিয়াটো প্ৰদান কৰা হওক, তেতিয়াহে সেইটো দিব পৰা যায়। বাকী তেওঁৰ যদি ফেমিলি মেম্বাৰে দিব নিবিচাৰে বা তেওঁৰ নিয়েৰেষ্ট ওৱানে যদি কয় যে নাই আপুনি যেনেকৈ নহওক তেওঁক আমি ৰাখিম লাগিলে, সেইটো চিটুৱেশ্যনত এইটো দিব নোৱাৰি। ইয়াতে এটা এনেকুৱা অৰুণা চান্সবাৰ্গ কেছ এটা আছিলে যিটো 2011 হৈছিলে। ইয়াতে কিন্তু সুপ্ৰিম কোৰ্টে পিছত দিয়া পিছতো তেওঁলোকৰ যিহেতু তেওঁ দিয়া হোৱা নাছিলে, যিহেতু তেওঁৰ ফেমিলি মেম্বাৰে বিচৰা নাছিলে যে তেওঁক ইউথেনেচিয়া দি পেলাই মৃত্যুটো সহজ কৰি তোলাটো। আৰু তাৰোপৰি আমি কমন কজ ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়াৰ এটা কেছ দেখা পাওঁ। আৰু তাৰোপৰি এই হৰিশ ৰাণাৰ কেছটোৱেই ইণ্ডিয়াৰ ফাৰ্ষ্ট কেছ হৈ গৈছে, যিটোত কেছে ইউথেনেচিয়া দি পেলাই মানুহজনৰ মৃত্যুটো সহজ কৰি তোলা হয়। ইয়াৰ লগত ষ্টেটিক জিকে এটা লিংক থকা এটা কুৱেশ্যন ইয়াৰ পৰা আমি পাইছোঁ। সেইটো হৈছে যে আৰ্টিকেল 21 জৰিয়তে আৰ্টিকেল 20 ৰাইট টু লিভ, অৰ্থাৎ মানুহৰ জীয়াই থকা অধিকাৰটো কোনটো আৰ্টিকেলত পোৱা যায়, সেইটো হৈছে আৰ্টিকেল 21। ইয়াতে কিছুমান ৰিভিজন পইণ্টাৰ্ছ দিয়া আছে, আপোনালোকে চাব পাৰে। আৰু এটা পচিবল কুৱেশ্যনো দিয়া হৈছে। কুৱেশ্যনটো হৈছে এনেধৰণৰ: ডু ইউ থিংক ইউথেনেচিয়া শুড বি ফুলি লিগেলাইজ ইন ইণ্ডিয়া? গিভ আৰ্গুমেণ্টছ ফৰ এণ্ড এগেইনষ্ট। আহক আজি তৃতীয়টোৰ টপিকলৈ আগবাঢ়োঁ। তৃতীয়টো টপিক এনেধৰণৰ: সুপ্ৰিম কোৰ্টছ ষ্ট্ৰং একশ্যন অন NCERT টেক্সটবুক কণ্ট্ৰভাৰ্চি। যিহেতু আমি সকলোৱে জানোৱেই যে আমাৰ যিবোৰ ষ্টেটৰ বা চেণ্ট্ৰেলৰ যিবোৰ বুক হয়, সেইবোৰ বুকবোৰ NCERTৰ দ্বাৰা নিৰ্মাণ কৰা হয়। NCERT ইয়াতে এটা কণ্ট্ৰভাৰ্চি চলি আছে, যিটো হৈছে যে কণ্ট্ৰভাৰ্চিটো এনেধৰণৰ যে আমাৰ যিটো ক্লাছ 8ৰ NCERT বুক, তাতে এটা চেপ্টাৰত ইণ্ডিয়ান জুডিচিয়াৰী ছিষ্টেমটো এটা নেতিবাচক দিশত দেখুওৱা হৈছে। যাৰ কোৰ্টে অৰ্ডাৰ দিছে যে চেণ্ট্ৰেল এণ্ড ষ্টেট গভৰ্ণমেণ্টৰ এইটো কামটো ষ্টপ কৰিবৰ কাৰণে। যিহেতু আমি ক্লাছ 8ৰ এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীৰ তেওঁলোকক আমি যদি সৰুৰ পৰাই তেওঁলোকৰ যিটো ফাউণ্ডেশ্যনৰ পৰাই যদি আমি তেওঁলোকক গভৰ্ণমেণ্টৰ ওপৰত হওক বা আমাৰ যিটো আইন কানুন ব্যৱস্থা তাৰ ওপৰত যদি আমি তেওঁলোকক এটা নেতিবাচক দিশ দেখাই দিওঁ, তেতিয়াহ'লে তেওঁলোকে ইয়াৰ পৰা তেওঁলোকৰ বিলিফটো নাইকিয়া হৈ যাব আৰু তেওঁলোকটো এগ্ৰেছিভ হোৱাৰ লগে লগে তেওঁলোকে আচলতে কেতিয়াও বিশ্বাস কৰিব নোৱাৰিব আমাৰ জুডিচিয়াৰী ছিষ্টেমটোৰ, যিহেতু তেওঁলোকৰ আগলৈ এটা তেওঁলোকৰ মনৰ ওপৰত তেওঁলোকে এটা নেতিবাচক প্ৰভাৱ পেলাব। সেয়েহে সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিছে যে ইয়াৰ জৰিয়তে এইটো কামটো বন্ধ কৰিব লাগে আৰু এই বুকখন যিমানখিনি অলৰেডি পাব্লিছ কৰিছে সেইবোৰ বন্ধ কৰিব লাগে। এতিয়া আমি ইয়াতে এটা আৰ্টিকেল ৰিলেটেড টপিক দিছোঁ, যিটো হৈছে যে আৰ্টিকেল 51(8) দিয়া আছে যে আমি কনষ্টিটিউশ্যন আৰু ইয়াৰ ৰেচপেক্টেড যিবিলাক ইনষ্টিটিউশ্যন হয় সেইসমূহক আমি ভেলু কৰিব লাগে, অৰ্থাৎ এইটো আমাৰ এটা ফাণ্ডামেণ্টেল ডিউটি হয়। সেয়েহে ইয়াত কোৱা হৈছে যে NCERTৰ দ্বাৰা এই ফাণ্ডামেণ্টেল ডিউটিটো উলংঘা কৰা হৈছে আৰু কিছুমান একশ্যন লোৱা হৈছে যে আৰু এখন নিউ কমিটি গঠন কৰা হ'ব, যাৰ দ্বাৰা তেওঁলোকে পুনৰ ৰিভিউ কৰিব টেক্সটবুকখনৰ ওপৰত। তো আমি অলৰেডি এইখিনিতে দি থৈছোঁ যে যোনখিনি বুকখনৰ আপোনালোকে ইচ্ছা কৰিলে পঢ়ি চাব পাৰে। আহক আজি চতুৰ্থটো টপিকলৈ আগবাঢ়োঁ। চতুৰ্থটো টপিক আছে এনেধৰণৰ: অপজিশ্যন মুভছ টু ৰিমুভ চিফ ইলেকশ্যন কমিশ্যনাৰ, আমি যাক CEC বুলি কওঁ। ইয়াতে মূল টপিকটো হৈছে আহিবলগীয়া কুৱেশ্যনটো এনেধৰণৰ আহিব পৰা সম্ভাৱনামূলক: বৰ্তমানে চিফ ইলেকশ্যন কমিশ্যনাৰ কোন হয়? সেইটো হৈছে জ্ঞানেশ কুমাৰ। এতিয়া আহি গ'ল ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া, এটা কনষ্টিটিউশ্যনেল বডি, আৰু এইটো কিহৰ কাৰণে তেওঁলোক বডিটো ৰেচপনচিবল হয়
তেওঁলোকে কণ্ডাক্ট কৰা ইলেকশ্যনসমূহ লোকসভা, ৰাজ্যসভা, ষ্টেট লেজিছলেটিভ এছেম্বলি বা প্ৰেচিডেণ্ট আৰু ভাইচ প্ৰেচিডেণ্টৰ যিবিলাক ইলেকশ্যন হয় তেওঁলোকে কণ্ডাক্ট কৰে। আৰু ইলেকশ্যন কমিশ্যন এষ্টাব্লিছ হৈছিলে আণ্ডাৰ দ্য আৰ্টিকল অফ 324 কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। তাৰ লগতে আমি আৰু এটা কথা জানি থ'ব লাগে যে ষ্টেট ইলেকশ্যন কমিশ্যনৰ দ্বাৰা মিউনিচিপালিটি মানে অৰ্থাৎ নগৰসভা বা নগৰপালিকাৰ আৰু পঞ্চায়তৰ ইলেকশ্যনটো কণ্ডাক্ট কৰা হয়। ইয়াত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ দ্বাৰা ইলেকশ্যনসমূহ নগৰপালিকা বা পঞ্চায়তৰ ইলেকশ্যনসমূহ কণ্ডাক্ট কৰা নহয়, ইয়াত অকল ষ্টেটৰ ইলেকশ্যন কমিশ্যনৰ দ্বাৰা কণ্ডাক্ট কৰা হয়। ইয়াৰ লগতে জড়িত এটা ডেট আমি পাওঁ যিটো 25 জানুৱাৰী, যিটো নেশ্যনেল ভোটাৰ্ছ ডে হিচাপে চেলিব্ৰেট কৰা হয়। এইটো চেলিব্ৰেট কৰা হয় যে 1950 চনৰ 25 জানুৱাৰী অৰ্থাৎ 26 জানুৱাৰীটো আমাৰ ৰিপাব্লিক ডে আছিলে, আৰু ৰিপাব্লিক ডেৰ জাষ্ট এদিন আগত 25 জানুৱাৰীত আমাৰ এষ্টাব্লিছ কৰা হৈছিলে যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া এষ্টাব্লিছ কৰা হৈছিলে, আৰু তাৰ ওপৰতে আমাৰ 25 জানুৱাৰী তাৰিখটো নেশ্যনেল ভোটাৰ্ছ ডে হিচাপে চেলিব্ৰেট কৰা হয়। সুকুমাৰ সেন আছিলে প্ৰথম ইণ্ডিয়াৰ চিফ ইলেকশ্যন কমিশ্যনাৰ। 1988 চনৰ 61তম কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টৰ জৰিয়তে আমাৰ যিটো ভোটিং এজ 21ৰ পৰা 18 বছৰ কৰা হৈছিলে, যিটো বৰ্তমানে লাগু হৈ আছে। The shift to multi-member status 1989 to 1993. 1989, for the first time, 2 additional election commissioners were appointed by the president, but this was short-lived and soon reverted to a single-member body. প্ৰথমতে আমাৰ এইটো ইলেকশ্যন কমিশ্যনখন ছিংগল মেম্বাৰ বডি আছিলে। তাৰপিছত 1989 পৰা 1993 এটা শ্বৰ্ট টাইমৰ কাৰণে 2জন এডিশ্যনেল ইলেকশ্যন কমিশ্যনাৰ এপইণ্ট কৰা হৈছিলে বাই দ্য প্ৰেচিডেণ্ট। আৰু এটা আমি ইয়াতে কথা হৈছে যে ইলেকশ্যন কমিশ্যনাৰজনক কোনে এপইণ্ট কৰে, এইটো হৈছে বাই প্ৰেচিডেণ্ট। তাৰপিছত 1993 through the Election Commissioner Amendment Act, the ECI permanently became a 3-member body. First, all 3 have equal powers and the same salary. Decisions are made by majority vote. অৰ্থাৎ 1993 ইলেকশ্যন কমিশ্যনাৰ এমেণ্ডমেণ্ট এক্ট এখন অনা হৈছিলে, যাৰ জৰিয়তে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াত পাৰ্মানেণ্টলি 3জন মেম্বাৰ দ্বাৰা গঠিত এটা বডি হিচাপে এষ্টাব্লিছ কৰা হৈছিল, য'ত এজন চিফ ইলেকশ্যন কমিশ্যনাৰ থাকিব আৰু তেওঁক সহায় কৰিবলৈ 2জন ইলেকশ্যন কমিশ্যনাৰ থাকিব। আৰু তেওঁলোক 3জনৰ সৈতে ইকুৱেল পাৱাৰ আৰু ছেইম চেলাৰী থাকে, যদিও ডিচিশ্যন এটা ল'বলৈ হ'লে যেতিয়া যোনজন মেজৰিটি ভোট হয়, মেজৰিটি অৰ্থাৎ 3জনৰ ভিতৰত যোনটো পক্ষ 2টা ভোট পাব, সেইটো সিদ্ধান্তই লোৱা হয়। আৰু এটা ইয়াতে অন্য এটা প্ৰশ্ন আহিব পৰা প্ৰশ্ন যেনে ইলেক্ট্ৰনিক ভোটিং মেচিন, যিটো আমি EVM বুলি কওঁ, সেইটো ফাৰ্ষ্ট ক'ত হৈছিলে আৰু কেতিয়া হৈছিলে? এইটো ফাৰ্ষ্ট হৈছিলে 1982 কেৰেলাত, আৰু সমগ্ৰ ভাৰতবৰ্ষত এইটো নেশ্যন ৱাইডত প্ৰভাইড কৰা হৈছিলে 2004ত। সেইটো এটা আমাৰ মনত ৰাখিবলগীয়া কথা। ইয়াৰ উপৰি কিছুমান ডিজিটেল পৰ্টেলছ লঞ্চ কৰা হৈছে, C-Vigil হওক বা সুবিধা আদি, এইবিলাকৰ জৰিয়তে আমি যদি এজন কিছুমান ৰিপৰ্ট কৰিব পাৰে ইলেকশ্যনৰ লগত জড়িত। আৰু বৰ্তমানৰ CEC-জন হৈছে শ্ৰী জ্ঞানীশ কুমাৰ, আৰু তেওঁ 26নং চিফ ইলেকশ্যন কমিশ্যনাৰ। আৰু বাকী ইলেকশ্যন কমিশ্যনাৰ 2জন হৈছে ডক্টৰ সুখবীৰ সিং সন্ধু এণ্ড বিবেক যোশী। ইয়াতে কিছুমান ৰিভিজন পইণ্টাৰ্ছ দিয়া আছে, যাতে এষ্টাব্লিছমেণ্ট ডেট অফ যিটো নেশ্যনেল ভোটাৰ্ছ ডে হিচাপে চেলিব্ৰেট কৰা হয় 25 জানুৱাৰী, আৰু কনষ্টিটিউশ্যনৰ কোনটো পাৰ্টত
আমাৰ ইলেকশ্যনৰ ৰিলেটেড কথা আছে। সেইটো হৈছে পাৰ্ট 15 আৰ্টিকেল হৈছে 343 ক্ষমা কৰিব 324 পৰা 329। ফাৰ্ষ্ট চিফ ইলেকশ্যন কমিশ্যনাৰ হৈছে সুকুমাৰ সেন আৰু ফাৰ্ষ্ট ওমেন চিফ ইলেকশ্যন কমিশ্যনাৰ আছিলে VH ৰামা দেৱী। তেওঁ বহুত কম সময়ৰ কাৰণে ছাৰ্ভ কৰিছিলে 1919 চনত। আৰু ভোটিং এজটো ৰিডাকশ্যন কৰা হৈছিলে 21 বছৰৰ পৰা 18 বছৰলৈ। সেইটো আছিলে 61st কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট 1988ৰ দ্বাৰা। আৰু পাৰ্মানেণ্টলিকে মাল্টি মেম্বাৰ আমাৰ বডি হৈছিলে এইটো 1 অক্টোবৰ 1993 চনত। এইখিনি আছিলে। তাৰোপৰি আমাৰ চিফ ইলেকশ্যন কমিশ্যনাৰসকলৰ কিমান বছৰ এজলৈকে তেওঁলোক থাকিব পাৰে, সেইটো হৈছে 6 বছৰ, তেওঁলোকৰ কাৰ্যকাল 6 বছৰ। আৰু যদি আনটিল এজ অফ 65 65 বছৰলৈকে তেওঁলোক হ'ব পাৰে আৰু 6 বছৰ তেওঁলোকৰ কাৰ্যকাল হয়। আৰু যদি এজন ব্যক্তি তেওঁৰ বয়স 61 হয়, অৰ্থাৎ তেওঁ 6 বছৰ তাৰ লগত যোগ কৰিলে 67 হ'ব, কিন্তু তেওঁ অকল 65লৈকেহে তেওঁ কাৰ্যভাৰত থাকিব। তাৰপৰা তেওঁ 2 বছৰ তেওঁ কাৰ্যভাৰটো নাপাব। আৰু তেওঁলোকে চেলেৰি বা ষ্টেটাছটো সুপ্ৰিম কোৰ্টৰ জাজৰ সৈতে একেই হয়। ডিচিশ্যন মেকিংটো মেজৰিটি অলৰেডি মই কৈছোঁ যে মেজৰিটি ভোটৰ দ্বাৰা চিলেক্ট হয় আৰু তেওঁলোক প্ৰেচিডেণ্টৰ দ্বাৰা এপইণ্ট কৰা হয়। তেওঁলোকৰ চিলেকশ্যন কমিটিত থাকে PM যিয়ে চেয়াৰপাৰ্চন হয় কমিটিখনৰ, আৰু তাৰোপৰি অপজিশ্যনেল লিডাৰ বা লাৰ্জেষ্ট পাৰ্টি লিডাৰ থাকে, আৰু এজন ইউনিয়ন কেবিনেট মিনিষ্টাৰ থাকে। আৰু তেওঁলোকৰ ৰিমুভেল প্ৰচেছটো হ'ল সুপ্ৰিম কোৰ্টৰ জাজৰ সৈতে একে হয়। আৰু ইলেকশ্যন কমিশ্যনাৰ যি দুজন ইলেকশ্যন কমিশ্যনাৰ থাকে তেওঁলোকক আঁতৰাবলৈকে ৰিমুভেল প্ৰচেছটো হৈছে প্ৰেচিডেণ্টৰ ৰিকমেণ্ডেশ্যন লাগিব, লগতে যিজন চিফ ইলেকশ্যন কমিশ্যনাৰ তেওঁৰ ৰিকমেণ্ডেশ্যনো প্ৰয়োজন হয়। ইয়াতে এটা ইম্পৰ্টেণ্ট পইণ্ট দিয়া আছে যে যিকোনো এটা দল হওক, কেতিয়া এটা ৰাষ্ট্ৰীয় দললৈ মানে ৰাজ্যিক দল এটা কেতিয়া ৰাষ্ট্ৰীয় দল হ'ব পাৰে, এইটো হৈছে যেতিয়া এটা দল মিনিমাম 4খন ষ্টেটত থাকিব, সেই দলটোক ডিফাৰেণ্ট ষ্টেট বেলেগ ষ্টেটত থাকিব, সেই দলটোক আচলতে ৰাষ্ট্ৰীয় দল হিচাপে ঘোষণা কৰা হয়। এইটো হৈছে যেনেকৈ অৰ্থাৎ আম আদমি পাৰ্টি, এইটো এটা নেশ্যনেল পাৰ্টি হিচাপে আমি ক'ব পাৰোঁ, নেশ্যনেল পাৰ্টি, কাৰণ এই দলকেইটা ষ্টেট পাৰ্টি হয়। তেওঁলোকে ষ্টেট পাৰ্টিৰ ষ্টেটাছ লাভ কৰিছে দিল্লী, পঞ্জাৱ, গোৱা আৰু গুজৰাটত। সেয়েহে আপক এটা নেশ্যনেল পাৰ্টি হিচাপে ধৰা হয়। ইয়াতে কিছুমান PYQs দিয়া আছে SSC CHSL-ৰ। 2022 অহা কুৱেশ্যন এটা এনেধৰণৰ: হোৱাট ইজ দ্য টেনিউৰ অফ দ্য ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া? এইটো অলৰেডি মই কৈ গৈছোঁ, আপোনালোকে কমেণ্টত জনাব। তাৰোপৰি আৰু কিছুমান কুৱেশ্যন দিয়া আছে, আপোনালোকে কৰি চাব। আজিলৈ ইমানখিনিতে সামৰিছোঁ। আৰু আপোনালোকে PDFটো লাগিলে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটো লিংকটো দিয়া আছে, তলত জইন হ'ব পাৰিব। আৰু ইয়াৰ জৰিয়তে যিসমূহ কুৱেশ্যন দিয়া আছে সেই কুৱেশ্যনসমূহ কৰি চাব, PDFটোতে অলৰেডি দিয়া হৈছে। ধন্যবাদ। আশা কৰোঁ আপোনালোকৰ দিনটো ভাল হওক আৰু লগতে আপোনালোকে ইয়াৰ দ্বাৰা উপকৃত হওক।